চৰকাৰে মানুহক দেখাই ডাঙৰ ডাঙৰ মেডিকেল কলেজ হস্পিটেল খুলি লাভ নাই, কাৰণ সেই ডাঙৰ ডাঙৰ মেডিকেল কলেজ হস্পিটেল দুখীয়া মানুহৰ কাৰণে খুলিছে, কিন্তু আজি দুখীয়াই সুৰক্ষিত নহয়। মোৰ দুখ লাগিছে, মই নলবাৰী ল'ৰা হয়, মই গৌৰৱ নকৰো। আজি মোৰ বহুত দুখ লাগিছে, কাৰণ মই আজি গৌৰৱ কৰি ক'ব নোৱাৰো যে নলবাৰীত এখন ডাঙৰ মেডিকেল কলেজ আছে, ডাঙৰ মেডিকেল কলেজ আছে, এইকাৰণে ক'ব নোৱাৰো। চাওক গাইজ, মই 3 দিন পেটৰ বিহত চট পতাই আছো। এইখন চাই লওক, এইখন আজি ডাক্তৰক দেখাইছিলো মই, মেডিচিন ডক্তৰক। ডক্তৰে লিখিছে যে আল্ট্ৰাচাউণ্ড কৰিব লাগিব। প্ৰথম মেডিচিন একো লেখা নাই, অকল আল্ট্ৰাচাউণ্ড কৰিব দিছে। কিন্তু মোক মাতিছে, পিছফালে ডেট এটা দিছে 3/9/2024, অৰ্থাৎ মোক 3 দিন পিছত মাতিছে। আজি হ'ল 31 তাৰিখ। গতিকে চাওক, মই পেটৰ বিহত চট বতাই আছো, কিন্তু 3 দিন পিছত মোক মাতিছে। তাৰমানে কি, বেমাৰী মৰি যাক। সেইকাৰণে মামাই আৰু ডাঙৰ ডাঙৰ কৈ চিঞৰি কয়, দুখীয়াৰ কাৰণে মই ডাঙৰ ডাঙৰ মেডিকেল কলেজ, ডাঙৰ ডাঙৰ হস্পিটেল বনাইছো। এই কাৰণে বনাইছে আপোনালোকে, এই কাৰণে মেডিকেল কলেজ হস্পিটেল বনাইছে, যিয়ে নেকি চিকিৎসা নাপায় ভালদৰে, সেইকাৰণে মেডিকেল কলেজ বনাইছে। গতিকে ৰাইজ কোনো নাহিব নলবাৰী মেডিকেল কলেজত, মই কৈছো কোনো নাহিব।